মাজনী তই এনেকৈয়ে যাবি নি? এনেকৈ যাবি নি মানে কি কৈছ মা? এনেকৈ নগৈ আৰু কেনেকৈ যাম? ইমান চুটি স্কাৰ্ট পিন্ধি তই সেই ভাল লগা নাই। যা দীঘল কিবা এটা পিন্ধচোন যা। মা মই নাৰ্ছৰ চাকৰি কৰোঁ আৰু এয়া মোৰ ইউনিফৰ্ম। সেই বুলি আৰু অলপ দীঘল এটা পিন্ধিব নোৱাৰ নেকি? দেখিবলৈ কেনেকুৱা লাগিছে? মই নাৰ্ছবোৰক দেখোঁ নহয়, সিহঁতে দীঘল দীঘল পিন্ধিও যায়, চুইদাৰো পিন্ধে, শাৰীও পিন্ধে। এইবোৰ মোৰ একেবাৰে পচন্দ হোৱা নাই। ঐ তই সলাই লচোন যা মাজনী, যা মাৰৰ কথা শুন যা। চা মা, তোক আগতেও কৈছোঁ এতিয়াও কৈছোঁ, শাসন কৰিবলগীয়া আছে যদি তোৰ সৰু জীয়েৰক শাসন কৰ, মোক নহয়। তোৰ সৰু জীয়েৰে ক'ত কি কৰি ফুৰিছে তাৰ খবৰ তই ৰাখ জানো? মইহে সকলোবোৰ গম পাওঁ। তাইৰ বিষয়ে কোনে যে মোক কিমান আপত্তি দিয়ে নহয়। তোৰ সৰু জীয়েৰক অলপ শাসন কৰিবি। পঢ়া শুনাটো সেয়া আৰু প্ৰেমতো বলিয়া হৈ আছে। কি কৈছ এইবোৰ তই? তাই তেনেকুৱা ছোৱালী নহয়। হয় সেইটো সঁচা যে তাই পঢ়া শুনাত তোৰ দৰে ভাল নহয়, কিন্তু তাই এইবোৰ ২ নম্বৰী ধান্দা নকৰে। তাই কাকো ভাল নাপায়। হায়ৈ দেহি, তোৰ সৰু জীয়েৰে একেবাৰে সতী সাবিত্ৰী। মোক যে তেনেকুৱা কথা নকবি আৰু, হান কাৰোবাকৈ কগে যা। মই তাইক সতী সাবিত্ৰী বুলি ক'বলৈ যোৱা নাই, কিন্তু তই কোৱাৰ দৰে তাই এনেকুৱাও নহয়। বাৰু হ'ব দে, যা তই এতিয়া। সেইবোৰ সাজ পিন্ধি যোৱাতহে মই ভাল পোৱা নাই। চুটি কাপোৰ পিন্ধি ভাল নালাগে অ'। মই মোৰ পচন্দ মতেই পিন্ধিম। তই মোক এইবোৰত বাধা নিদিবি। বাধা দিয় যদি তোৰ সৰু জীয়েৰক দিবি। এনেওতো তই মোতকৈ তাইকহে বেছি ভাল পাৱ। কোন মাক বাপেকে বাৰু সন্তানক মৰম ভাগকৈ কৰে? তহঁতৰ প্ৰতি থকা মৰম সমানেই অ'। হ'ব যা এতিয়া। ঠিক আছে মই আহিছোঁ। এই পলিয়ে জুলিক কিয় দেখিব নোৱাৰাৰ দৰে কথাবোৰ কৈছে জানো? তাহাঁত দুজনী যে বাই ভনী সময়ত পাহৰিয়ে যায় হ'বলা। অ' জুলি, কালি তহঁতৰ বাক লগ পাইছিলোঁ। কেনেকুৱাকৈ মোকচোন চালে, মানে মই মাতিলোঁ, পলিবা আহিলে বুলি ক'লোঁ, তাই মোলৈ তেলেকাকৈ চালে। কিয় বাৰু এনেকুৱা ব্যৱহাৰ কৰিছে মোক? তাই চিভিলৰ পৰা আহে, তাই বহুত কষ্ট হয় যে, আহি চাগে ৰাস্তাতে কাকো মাতিবই মন নকৰে। কিন্তু তোৰ দৰে নহয় তহঁতৰ বা। গাঁওখনৰ সকলোবোৰেই কয় তই ফ্ৰী, সকলোৰে লগত ধুনীয়াকৈ মাত কথা দিয়, ধুনীয়াকৈ কথা পাত, সকলোকে মাতবোল কৰ। কিন্তু তহঁতৰ বা কিবা এটা বৰ গপত থাকে। এনেকুৱা ব্যৱহাৰ কৰে যেন তাইতকৈ পঢ়াত চোকা আৰু শিক্ষিত কোনোৱেই নাই। ৰাহুল, পাহৰি নাযাবি তই কাৰ সন্মুখত কাৰ কথা কৈ আছ। তই মোৰ সন্মুখত মোৰ বাৰ কথা কৈ আছ। অঁ, মই পাহৰা নাই যে পলি বা তোৰেই বা। তোৰ সন্মুখতে তোৰ বাৰ কথা কৈছোঁ। তোৰ আৰু বাৰ মাজত বহুত পাৰ্থক্য। তোৰ যদি বেলেগ কথা নাই তেন্তে মোৰ লগত কথা নাপাতিবি, নাহিবি মোক লগ কৰিবলৈ, আৰু ময়ো নাহোঁ তোৰ ওচৰলৈ। কিন্তু তোৰ মুখৰ পৰা বা কাৰোবাৰ মুখৰ পৰা মই মোৰ বাৰ কথা বেয়া শুনিব নোৱাৰোঁ। তই শুনিব নোৱাৰিলে কি হ'ব? আজি তোৰ বায়ে কি ড্ৰেছ পিন্ধি গৈছে তই চাইছনে? আৰে নাৰ্ছৰ চাকৰি, ডাক্তৰৰ চাকৰি কৰা মানুহ দেখিছোঁ, লগ পাইছোঁ আমাৰ গাঁৱত। বুজিছোঁ তাইয়ে প্ৰথম নাৰ্ছৰ চাকৰি পাইছে, কিন্তু সেই বুলি ইমান শ্বৰ্ট স্কাৰ্ট পিন্ধি ভাল লগা নাই দেই। আমিবোৰতো গাঁৱলীয়াই। তই যে আজিৰ যুগৰ ল'ৰা হৈ কেনেকুৱা কথাবোৰ কৈছ নহয়। তোৰ মানসিকতা যে ইমান নিজ আজিহে বুজিলোঁ মই। আহিছোঁ দে মই। তই বলিয়া হৈছ নেকি? মই কি বেয়া কথাটো ক'লোঁ য'ত তই মোৰ মানসিকতাই বেয়া বুলি ক'লি? পলি, তোমাৰ যে ভণ্টি এজনী আছিল, তাইৰ নাম কি আছিল? ছাৰ, তাইৰ নাম জুলি। অঁ, তাই এতিয়া কি কৰি আছে? তাই কি কৰিব আৰু, পঢ়াত একেবাৰে বেয়া আছে আৰু। তাই BA 6 ছেমৰ এইবাৰ। অঁ, তাৰমানে তাই এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব। ছাৰ, কমপ্লিট হয়নে নহয় নাজানো, পঢ়াত একেবাৰে বেয়া। মেজৰতে তাইৰ বেক লাগি আছে। অঁ, পঢ়া শুনা নামত একো নাই, দিনৰ দিনটো তলৌকৈ ঘূৰি ফুৰে। একোৱেই নাই, তাইৰ মাথাতে একো নাই। তেনেকৈ কিয় কৈছা? তাই তোমাৰ ভণ্টি। হয় ছাৰ, কিন্তু মই যে তাইক মোৰ ভণ্টি বুলি ক'বলৈ বা কাৰোবাৰ ওচৰত পৰিচয় দিবলৈকে লাজ পাওঁ। কিয়? তাই পঢ়াত অলপ বেয়া পাবে। পঢ়াত অলপ নহয়, ভালকৈয়ে বেয়া, আৰু কিবা বৰ গাঁৱলীয়াৰ দৰে থাকে। গাঁৱলীয়াৰ দৰে থাকে মানে? তোমালোকতো গাঁৱৰে। হয় ছাৰ, আমি গাঁৱৰে, কিন্তু ছাৰ অলপতো এতিয়া মডাৰ্ণ হ'ব লাগে ন, অলপ আধুনিকতা আনিব লাগে, সেইবাবে। আচলতে কি জানা, মোৰ গাঁও ভালেই লাগে। তোমালোকৰ গাঁওখন মোৰ বহুত বেছি ভাল লাগে। থেংক ইউ ছাৰ। ছাৰ, আমাৰ ঘৰলৈ যাব নহ'লে? বহুত দিন হ'ল যোৱাই নাই, মই জইন কৰাৰ পিছতেই যি গৈছিল। যাব লাগিব। তোমাৰ ভণ্টি জুলিৰ লগত বহুত কথা পাতিব লাগিব। কি? জুলিৰ লগত? অঁ, তোমাৰ ভণ্টিৰ জুলি বহুত বেছি ফানি। তাই যিদৰে কথাবোৰ কয় মোৰ হাঁহিয়ে উঠে, আৰু তাই বহুত জমনি ক'ব পাৰে যে, ভাল লাগে।
ইমান ষ্টেজ তাৰ পিছত গৈ তেনেকুৱা হাঁহি ধেমালি কৰা ছোৱালী এজনীক লগ পালে মনটো ভাল লাগি যায় দিছে নহয় ছাৰ আপুনি তাইক লগত কথা পাতি ভাল পায় বহুতে আকৌ তাইৰ লগত কথা নপতাকৈ কেনেকৈ হাৰিব পাৰোঁ তাকেহে বিচাৰে ময়োতো তাইৰ লগত বেছি কথাই নাপাতোঁ আৰু তাই যিদৰে বকবকাই থাকে মোৰ খঙেই উঠি যায় বহুত কথা পাতিলোঁ ঠিক আছে তুমি ৰোৱা মই আহিছোঁ অ'কে ছাৰ সেইবোৰ কি হৈছে আৰে বিক্ৰম ছাৰৰ অন্তৰত মই ঠাই ল'ব বিচাৰোঁ কিন্তু মোৰ ভণ্টি জুলিয়ে লৈছে ছাৰে জুলিৰ লগত কথা পাতি ভাল পায় জুলিৰ লগত সময়বোৰ পাৰ কৰিব বিচাৰে জুলিৰ হাঁহি হাঁহি কোৱা কথাবোৰ শুনিব বিচাৰে তাৰ মানে ছাৰে জুলিক ভাল পাব ধৰিছে নেকি নাই এয়া হ'ব দিব নোৱাৰোঁ জুলিৰ কি অকাত আছে বিক্ৰম ছাৰক ভাল পোৱাৰ মইহে বিক্ৰম ছাৰৰ লগত পাৰ্টিত গ'লেও খুৱাব মই দেখিবও ধুনীয়া মই যে কি ভাবিছোঁ জুলিৰ ফানি কথাবোৰ শুনি ভাল পাওঁ বুলিহে কৈছে ছাৰে অ' বা আজি বিয়াখনলৈ যাবানে ক'ৰ বিয়া কিয় আমাৰ গাঁৱৰ নয়নাবাৰ আজি বিয়া নহয় নয়নাৰ বিয়াতনো কি খুৱাব ইমান দুখীয়া মানুহ সিহঁতৰ ঘৰৰ বিয়া খাব যায় নি ধুত বা তেনেকৈ কিয় কৈছা জোৰা মাৰি বিয়াখন পাতিছে ভালদৰে গোটাব আচলতে কি জানা দুখীয়া মানুহৰ ঘৰৰ বিয়াবোৰতহে ভালকৈ খোৱা ধনী মানুহবোৰে খোৱাত ইমান গুৰুত্ব নিদিয়ে বাহিৰৰ জাক জমকতাতহে গুৰুত্ব দিয়ে তইনো কেইখন ধনী মানুহৰ ঘৰৰ বিয়া খাই পাইছ কথা কৈছে তাইক তই গাঁৱৰ গাঁৱলীয়া বিয়াকেইখনৰ বাহিৰেনো কি খাই পাইছ মইহে মোৰ ষ্টাফৰ সকলোৰে লগত বিয়া খাব যাওঁ কিমান ষ্টেণ্ডাৰ্ড সেইবোৰ ঐ ছোৱালী সিদিনা মই তোক কফি কিদৰে বনাই শিকাইছিলোঁ নহয় যা কফি একাপ মোৰ বাবে বনাই আন ঠিক আছে বা নয়নাৰ নিচিনা মেট্ৰিক ফেল এজনীৰ বিয়া খাবলৈ মই যাম তাকো ইমান দুখীয়া ঘৰৰ বৰমা পথাৰলৈ আহিছিলে অঁ জুলি এই বৰদেউতাক চাহ জলপান দিলোহি তয়ো হ'বলা তোৰ দেউতাৰলৈ চাহ জলপান আনিছ অঁ দেউতাৰলৈ চাহ জলপান আনিছোঁ হাই দেহি তই থকালৈকে দেউতাৰে এইবোৰৰ আদৰ পাব তই বিয়া হৈ যোৱাৰ পিছত যে সেইবোৰৰ আদৰ ক'ৰ পৰা পাব তোলৈ মনত পেলাই পেলাই দেউতাৰে কান্দি থাকিব তোৰ বায়েৰে তোতকৈ ডাঙৰ কিন্তু তাই এইবোৰ একোৱেই গুৰুত্ব নিদিয়ে অ' বা চাকৰিলৈ যায় যে সেইবাবে আকৌ বৰ একেবাৰে ডাঙৰ চাকৰিটো কৰিছে নাৰ্ছৰ চাকৰি কৰোঁতে তাই ইমান গেভেটি যেন মানুহক তাই ভৰিৰ মূৰতহে নিব বৰমা এনেকৈ কিয় কৈছে তাই তেনেকুৱা নহয় কিছুমান টেনশ্যনত থাকে যে সেইবাবেহে ইমান ডাঙৰ ডাঙৰ অফিচাৰ ডাঙৰ চাকৰি কৰা মানুহ বাহিৰত চহৰত থকা মানুহ এই গাঁওখনলৈ উভতি আহি এনেকুৱা ব্যৱহাৰ নকৰে কিন্তু তোৰ বায়ে যি নাৰ্ছৰ চাকৰিটো পালে তাতে গপতে গংগাটো হ'ব বৰমা এতিয়া মই মোৰ বাৰ বদনাম শুনিবলৈ অহা নাই মই মোৰ দেউতাক চাহ জলপান দিবলৈ আহিছোঁ বেয়া নাপায় যদি আপুনি মোক বাৰ বদনামবোৰ নক'ব তই তোৰ বায়েৰৰ বদনাম শুনিব নিবিচাৰিলে কি হ'ব গোটেই গাঁৱৰ মানুহৰ মুখত তোৰ বায়েৰৰ কথাহে কেনেকুৱা যে তহঁত বাই ভনী দুজনী সম্পূৰ্ণ বিপৰীত তোৰ মৰমতে তহঁতৰ ঘৰখনলৈ যাওঁ কিন্তু তোৰ বায়েৰজনী যে সাংঘাতিক বস্তু তই একেবাৰে তোৰ মা দেউতাৰ দৰে হ'লি কিন্তু তোৰ বায়েৰক এনেকুৱা লাগে যে ক'ৰবাৰ পৰা অহা কিবা ক'ৰবাৰ সঁচ যেনহে লাগে বৰমা মোৰ ধৈৰ্যৰ পৰীক্ষা নল'ব মোৰো মুখ আছে ময়ো বেয়াকৈ ক'ব পাৰোঁ আপোনাক ডাঙৰ বুলি সন্মান কৰিছোঁ কাৰণে সুবিধা নল'ব মই মোৰ বাৰ বিষয়ে কিয় বেয়াকৈ শুনিম মই জানো তাই দিনটো কিমান ব্যস্ত থাকিব লাগে মই জানো তাই ব্যস্ততাৰ মাজত কিমান টেনশ্যনত থাকে সেইবোৰৰ পিছত যদি গাঁৱৰ মানুহক এষাৰ মাত দিব নোৱাৰিলে তাৰ বাবে তাই ইমান বেয়া হৈ গ'লনে যদি আপোনালোকে ভাবিছে মোৰ বা অহংকাৰী তেন্তে অহংকাৰীয়ে দিয়ক মোৰ বাৰ ভাল বেয়াৰ চাৰ্টিফিকেট আপোনালোকৰ পৰা মই নিবিচাৰোঁ বা আমাৰ ঘৰখনে কোনেও নিবিচাৰে আইঅ' তয়ো থাকহে এনেকৈ মুখখন বহুত বেছি চোকা বৰমা মই বাৰু নিজৰ বাৰ বিষয়ে কেনেকৈ বেয়াকৈ শুনো ভাবকচোন হ'ব দিয়ক মই দেউতাৰ ওচৰলৈ যাওঁ ঠিক আছে যা দেউতা মই আহি গ'লোঁ তোমাক চাহ জলপান দিবলৈ কাৰ যে কিমান শুনিম বাৰ বিষয়ে কোৱা বাৰু একো নাই আজি ভণ্টিয়ে দেউতাক পথাৰত জলপান দিবলৈ যোৱাৰ পিছতে মোলৈ তাৱৈয়ে ফোন কৰিলে যে তাৱৈৰ গাটো একেবাৰে বেয়া দেউতাক সোনকালে চাব বিচাৰে আৰু সেই কথা ক'বলৈকে মই দৌৰি দৌৰি ভণ্টিৰ পিছত গৈছিলোঁ দেউতাক পথাৰত কথাটো ক'বলৈ গৈ মই সেইখিনি কথা শুনিলোঁ মোৰ হৈ ভণ্টিয়ে ৰহিমলা বৰমাক দিয়া উত্তৰ মোৰ জুলিয়ে মোৰ হৈ উত্তৰ দিছে তাই ইমান ধুনীয়াকৈ মোৰ হৈ কথাবোৰ কৈ দিলে তাই সদায়ে শুনে মোৰ কথা এনেকৈ গাঁৱৰ মানুহে কোৱা কিন্তু তাই কাকো সুবিধা নিদিয়ে যে মোৰ কথা বেয়াকৈ কওক কিন্তু
মই কি কৰোঁ? যিয়েই মোক ভণ্টিৰ কথা সোধে, জুলিৰ কথা সোধে, সকলোকে মই তাই বেয়া বুলিয়েই কওঁ। পঢ়াত গাঁঠি বেয়া, সকলোবোৰ বেয়া বুলিয়েই কওঁ, যাতে সকলোৱে ভাবক আমাৰ ঘৰৰ দুজনী ছোৱালীৰ ভিতৰত মই স্মাৰ্ট আৰু মইহে চোকা আৰু ভাল। জুলিক সদায় মোতকৈ তলত মানুহে ৰখাটো মই বিচাৰোঁ। সদায় তাইক মানুহে বেয়া পোৱা আৰু মোক ভাল পোৱাটো মই বিচাৰোঁ। কিন্তু যিখন গাঁও মোৰ পৰিচয়, যিখন গাঁৱত মই জন্ম হৈছোঁ, মই ক'ৰ বুলি সুধিলে আগতীয়াকৈ যিখন গাঁৱৰ নাম ক'ব লাগিব, সেই গাঁওখনৰ মানুহেই মোক বেয়া পায়। সেই গাঁওখনৰ মানুহে মোক অহংকাৰী বুলি ভাবে। আৰে ক'বয়েতোন, ভাবিবয়েতোন মোৰ কথা তেনেকৈ। মই যেনেকুৱা ব্যৱহাৰ কৰোঁ তেনেকুৱাইতো ক'ব মোক। ভণ্টিয়ে মোক বহুত বেছি ভাল পায়। মোক ভণ্টিৰ বিষয়ে কোনেও একো নকয়, সকলোৱে ভাল বুলিহে কয়। কিন্তু মই মাক কওঁ, দেউতাক কওঁ যে ভণ্টিৰ কথা সকলোৱে মোক বদনাম গায়। তাইৰ কথা শুনি শুনি মোৰ আমনি লাগে। মই কওঁ সকলোৱে মোক তাই আৰু ৰাহুলৰ কথা কয় বুলি কওঁ। কিন্তু ৰাহুল আৰু তাইৰ বেষ্ট ফ্ৰেণ্ড। ৰাহুলকো এদিন বোলে তাই মোৰ হৈ গালি দিলে মোৰ কথা বেয়াকৈ কওঁতে। সেইবাবে ৰাহুল আৰু তাইৰ মাজত মাতবোল নাই। সেই কথাখিনি মোক ৰাহুলে স্পষ্টকৈ কৈছে। আৰু আজি বৰমাকো তাই তেনেকৈ কৈছে। যিজনী ছোৱালীয়ে কাকো এটা শব্দ বেয়াকৈ ক'ব নোৱাৰে, সেই ছোৱালীজনীয়ে মোৰ কাৰণে, নিজৰ বায়েকৰ কাৰণে টানকৈ কাকো কথা ক'বলৈ ভবা নাই। জুলি মোৰ প্ৰকৃত ভণ্টি, জুলি মোৰ নিজৰ ভণ্টি। কিন্তু মই তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰোঁ যেন তাই মোৰ মাহীমাৰ ছোৱালীহে। নাই, আজিৰ পৰা তেনেকুৱা নকৰোঁ। আজিৰ পৰা মই মোৰ ভণ্টিক বহুত মৰম কৰিম। আমি দুয়োজনী বাই ভনী বহুত মৰমেৰে থাকিম। আৰু মানুহে আমাৰ সম্পৰ্কটোক আদৰ্শ হিচাপে ল'ব। আজিলৈকে তাইৰ লগত কৰা ব্যৱহাৰখিনিৰ বাবে মই জুলিক ক্ষমা খুজিম। জুলি, পাৰ যদি তই মোক ক্ষমা কৰি দিবি। তোৰ মিছা মিছি কথাকে মই ঘৰত কওঁ, কিন্তু তই সদায় মোৰ কথা লৈ গাঁৱৰ মানুহে কোৱাবোৰ শুনি থাক। তই আজিলৈকে ঘৰত কোৱা নাইকিয়া, আজিলৈকে মোকো কোৱা নাইকিয়া যে মোক গাঁৱৰ মানুহে বেয়া পায়। মই আজি সকলোবোৰ প্ৰমাণ পালোঁ জুলি। সঁচাকৈ তোৰ নিচিনা ভণ্টি এজনী বহুত ভাগ্যৱান বায়েকেহে পায়। মই বহুত ভাগ্যৱান, সেইবাবে এজনী তোৰ নিচিনা ভণ্টি পাইছোঁ। সঁচাকৈ দে ভণ্টি, বিক্ৰম ছাৰে কোৱাৰ দৰে তই বহুত বেছি জমনি। তই যিবোৰ কথা ক, তোৰ কথাবোৰ সঁচাকৈ বহুত ফানি। পেটৰ নাড়ীত ডাল ডাল হ'ব হাঁহি হাঁহি। আৰু মোক নহ'বাবি দে, পেট বিষাই গৈছে মোৰ। বিক্ৰম ছাৰ যে মোৰ কথা লাগে, তুমিচোন আজিলৈকে কোৱাই নাই মোক বা। কেনেকৈ কওঁ, মোৰ হিংসা লাগে। তোক ভাল বুলি লাগিলে আগতে দে, এতিয়া নালাগে, সেইবাবে কৈ দিছোঁ। মোৰ মৰমৰ বাজনী, সদায় এইদৰে হাঁহি থাকিবা। পলিবা, ঐ পলিবা বুলি নামাতিবি মোক, বা বুলি মাতিবি অকল। পলিবা বুলি মাতি লোকৰ বুলি সেই লোকৰ লাগে। লোকৰ লাগিলে আমি লোকৰ হৈ নাযাওঁ নহয়। তুমি মোৰ নিজৰ বা, মই তোমাৰ নিজৰ ভণ্টি। আমাৰ মাজত আছে তেজৰ সম্পৰ্ক। অকল তেজৰ সম্পৰ্কই নহয়, মনৰ সম্পৰ্কও। আমি দুইজনী এটা মনৰ এতিয়া। ঠিকেই কৈছা বা, আমি দুয়োজনী এতিয়া এটা মনৰ। জুলি আৰু পলি দুয়োজনী বাই ভনী। জুলি পলি দুয়োজনী বাই ভনী, দুজনী বাই ভনী, জুলি আৰু পলি।